Hello everyone. আজিৰ ভিডিঅ'টোত আমি সোশ্যাল সায়েন্সৰ ইম্পৰ্টেন্ট মোস্ট কমন MCQs বা 1 মাৰ্কৰ কুৱেশ্যন ডিসকাস কৰিম লগতে কেইটামান মই তোমালোকৰ কাৰণে 2 মাৰ্কৰ কুৱেশ্যনো ৰাখিছো তো তোমালোকৰ কাৰণে যিবিলাকে সোশ্যাল সায়েন্সৰ এক্সাম দিব বা যিবিলাকে বিচাৰি আছিল সোশ্যাল সায়েন্সৰ কমন কুৱেশ্যনছ তেওঁলোকৰ কাৰণে এই ভিডিঅ'টো বহুত বেছি ইম্পৰ্টেন্ট হ'ব তো ভিডিঅ'টো স্কিপ নকৰাকৈ তোমালোকে শেষলৈকে চাবা আৰু ভিডিঅ'টোৰ পিছত চোৱা হোৱাৰ পিছত তোমালোকৰ যেটো PDF আছে সেই PDFটো মই তোমালোকক WhatsApp গ্ৰুপত তোমালোকক আপডেট কৰি দিম তো তোমালোকে যদি এতিয়ালৈকে WhatsApp গ্ৰুপটো জয়েন হোৱা নাই তেতিয়ালৈকে প্লিজ জয়েন হৈ লোৱা তাত বহুত কেইজন ষ্টুডেণ্টে অলৰেডি জয়েন হৈছে মই WhatsApp গ্ৰুপটোৰ লিংক পিন কমেন্ট আৰু ডেসক্ৰিপচনত দি দিম তেন্তে বলা আমি ভিডিঅ'টো আৰম্ভ কৰোঁ প্ৰথম কুৱেশ্যনটো হৈছে IUCN কেতিয়া গঠন হৈছিল এইবাৰ কুৱেশ্যনটো আহিছিল আনসাৰ হ'ব 1948 চনত ইউৰোপ মহাদেশৰ উচ্চতম ঠাইখনৰ নাম কি মাউণ্ট এলব্ৰাছ উচ্চতাটো দিয়া লিখি দিছোঁ মই 5633 মিটাৰ আল্পছ পৰ্বত কোনখন মহাদেশত আছে সেইটো আছে ইউৰোপ মহাদেশত আল্পছ পৰ্বতৰ উচ্চতম শৃংগটোৰ নাম কি সেইটো হৈছে মাউণ্ট ব্লেংক উচ্চতা হৈছে 4807 মিটাৰ আফ্ৰিকা মহাদেশৰ উচ্চতম শৃংগটোৰ নাম কি কিলিমাঞ্জাৰো যোৱাবাৰ এক্সামৰ আহিছিল মানে 2025 চনত মেট্ৰিকত আহিছিল আৰু ভাৰতবৰ্ষৰ ভূগোল নামৰ চেপ্টাৰটোৰ পৰা তোমালোকে 4টা বা 3টা MCQ নিশ্চয়কৈ দেখিবলৈ পাবাই পৃথিৱীৰ দীঘল নদী ক'ত আছে আৰু নাম কি নীল নদী আফ্ৰিকা মহাদেশত আছে উত্তৰ আমেৰিকাৰ উচ্চতম ঠাই মেকিনলে শৃংগ ডেথ ভেলী ক'ত অৱস্থিত কুৱেশ্যনটো এইবাৰ আহিছিল উত্তৰ আমেৰিকাৰ পৃথিৱীৰ দীৰ্ঘতম পৰ্বত শ্ৰেণী কি ই ক'ত অৱস্থিত এণ্ডিছ পৰ্বতমালাত দক্ষিণ আমেৰিকা মহাদেশত অৱস্থিত তোমালোকে বুজি পাইছা এইকেইটা কুৱেশ্যন বহুত বেছি ইম্পৰ্টেন্ট হ'ব সেয়েহে তোমালোকে যাতে ভালদৰে এই কুৱেশ্যন কেইটা পঢ়া তোমালোকে জাস্ট পঢ়িব লাগে মই তোমালোকক নিজ হেণ্ডৰাইটিং লিখি তোমালোকক PDF পৰ্যন্ত মই তোমালোকক দি আছো তো তোমালোকে জাস্ট এইকেইটা কুৱেশ্যন পঢ়িব লাগে আৰু পৰীক্ষাত ভালকৈ লিখিব লাগে কুৱেশ্যন নম্বৰ 10 একানকাগুৱা শৃংগ ক'ত আছে দক্ষিণ আমেৰিকাত বহুত বেছি ইম্পৰ্টেন্ট হয় পৃথিৱীৰ উচ্চতম স্থানত অৱস্থিত হ্ৰদটোৰ নাম কি বহুত বেছি ইম্পৰ্টেন্ট টিটিকাকা হ্ৰদ আটাকামা মৰুভূমি কোনখন মহাদেশত অৱস্থিত দক্ষিণ আমেৰিকা মহাদেশত পাটাগোনিয়া হৈছে এখন নাতিশীতোষ্ণ মৰুভূমি য'ত যি আছে দক্ষিণ আমেৰিকা মহাদেশত পৃথিৱীৰ দ্বিতীয় বৃহত্তম মহাসাগৰ হৈছে আটলান্টিক মহাসাগৰ তোমালোকে চাই ল'বা প্ৰথম চেপ্টাৰ সম্পদ আৰু যেটো সম্পত্তিৰ কথা আছিল ভূগোলৰ অৰ্থনৈতিক ভূগোল তাৰ পৰা মই কেইটামান ইম্পৰ্টেন্ট কুৱেশ্যন তোমালোকক বাছি দিছো কুৱেশ্যনবিলাক 2 মাৰ্কৰ হ'ব চিৰ বিৰাজমান বা চিৰ প্ৰবাহমান সম্পদ আৰু স্থানিক সম্পদ কাক বোলে সম্পত্তি আৰু সম্পদৰ মাজত পাৰ্থক্য লগতে নৱীকৰণযোগ্য অনৱীকৰণযোগ্য সম্পদ আৰু মানৱ সৃষ্ট আৰু মানৱ সম্পদৰ মাজৰ পাৰ্থক্য বা সংজ্ঞা লিখি উদাহৰণ দিয়া এইকেইটা কুৱেশ্যন তোমালোকে চাবা আৰু এটা ইম্পৰ্টেন্ট হৈছে ভাৰতবৰ্ষৰ ভূগোলৰ পৰা সেইটো হৈছে মহাদেশীয় বিস্থাপন সূত্ৰ অৰ্থাৎ পৃথিৱী পোনপ্ৰথমে কেনেকুৱা আছিল আমাৰ নেক্সট ইম্পৰ্টেন্ট কুৱেশ্যনছ বিলাক হৈছে তলত দিয়া মহাসাগৰৰ তলিভাগৰ ভূপ্ৰকৃতিসমূহ বৰ্ধিত ক্ৰমত সজোৱা আৰু শুদ্ধ উত্তৰটো বাছি উলিওৱা এই কুৱেশ্যনটো তোমালোকৰ এইবাৰ আহিছিল শুদ্ধ উত্তৰটো মই তোমালোকক লিখি দিছো এইটো ক্ৰমত তোমালোকে কি কৰিবা মুখস্থ কৰিবা মহীয়পান তাৰ পিছত আহিব মহীঢাল তাৰ পিছত আহিব গভীৰ সমুদ্ৰতল তাৰ পিছত আহিব সমুদ্ৰতলীয় দ্ৰোণী সামুদ্ৰিক শৈলশিৰা আৰু গভীৰ সামুদ্ৰিক খাট বা সমুদ্ৰ খাট ওকে নেক্সট প্ৰশ্নটো হৈছে সাহাৰা মৰুভূমি ক'ত আছে শুদ্ধ উত্তৰ হ'ব সাহাৰা মৰুভূমি আছে আফ্ৰিকা মহাদেশত আৰু ই হৈছে পৃথিৱীৰ বৃহত্তম মৰুভূমি মনত ৰাখিবা পৃথিৱীৰ বৃহত্তম দেশ আৰু ক্ষুদ্ৰতম দেশ কি পৃথিৱীৰ বৃহত্তম দেশ মাটিকালিৰ হিচাপে হ'ব ৰাছিয়া আৰু পৃথিৱীৰ ক্ষুদ্ৰতম দেশ হৈছে ভেটিকান চিটি শেষৰ প্ৰশ্নটো হৈছে গোবি মৰুভূমি ক'ত অৱস্থিত তো গোবি মৰুভূমি এছিয়া মহাদেশত অৱস্থিত বহুত বেছি ইম্পৰ্টেন্ট হয় তোমালোকে এই কুৱেশ্যন কেইটা নিশ্চয়কৈ এক্সামত দেখিবা ভালদৰে পঢ়িবা সেই কাৰণে তোমালোকক যদি পাস কৰিব মন আছে ভালদৰে পঢ়া থ্যাংক ইউ এই কুৱেশ্যন কেইটা মই MCQ হিচাপে পৃথিৱীৰ ভূগোল নামৰ চেপ্টাৰটোৰ পৰা লৈছো and I'm really very sorry because প্ৰথমে মই কৈছিলো যে ভাৰতবৰ্ষৰ ভূগোল বুলি কৈছিলো তাৰ কাৰণে তোমালোকে নিশ্চয়কৈ বেয়া নাপাবা তো তাৰ যিকেইটা MCQ দিয়া আছে এই সকলোকেইটা MCQ বহুত বেছি ইম্পৰ্টেন্ট হ'ব প্ৰথমটো হৈছে পৃথিৱীৰ ক্ষুদ্ৰতম মহাদেশ কোনখন শুদ্ধ উত্তৰটো হ'ব অচেনিয়া মহাদেশ দ্বিতীয়টো হৈছে ফকলেণ্ড দ্বীপটো কোনখন মহাসাগৰত অৱস্থিত শুদ্ধ উত্তৰ হ'ব আটলান্টিক মহাসাগৰ এছিয়া আৰু আফ্ৰিকা মহাদেশক কোনখন সাগৰে পৃথক কৰিছে বহুত বেছি ইম্পৰ্টেন্ট হ'ব লোহিত সাগৰে এছিয়া আৰু ইউৰোপ মহাদেশক প্ৰাকৃতিকভাৱে কিহে পৃথক কৰিছে
শুদ্ধ উত্তৰটো হ'ব ইউৰাল পৰ্বতমালা বা উৰাল পৰ্বতমালাই। নেক্সটটো হৈছে ইকুৱেডৰ কোনখন মহাদেশত অৱস্থিত, সেইটো হৈছে দক্ষিণ আমেৰিকা মহাদেশত। আৰু ব্ৰাজিলৰ ৰাজধানী কি, সেইটো হৈছে শুদ্ধ উত্তৰ হ'ব গ ব্ৰাছিলিয়া। অ'কে, তোমালোকে MCQ যিকেইটা মেইন বুক সেইখনত দিয়া আছে, মেথেমেটিক্স হওক, ইংলিছ হওক বা জেনেৰেল ছায়েন্স হওক বা ছ'চিয়েল ছায়েন্স হওক, তোমালোকে এটাও যাতে MCQ মিছ নকৰা, বিকজ MCQবিলাক কুৱেশ্যনত পেপাৰত তোমালোকে দেখিবা, তো তাৰ কাৰণে বহুত বেছি ইম্পৰ্টেণ্ট হ'ব। সেই তোমালোকে MCQ আৰু ডেছক্ৰিপটিভ দুয়োটা বিষয়তে তোমালোকে যাতে ভালকৈ লিখিব পাৰা, তাৰ কাৰণে তোমালোকে প্ৰিপেৰেশ্যনটো কৰি থাকা। আৰু তোমালোকক কি কি বিষয়ত কুৱেশ্যনছ লাগিব মোক কমেণ্টত জনাবা, মই নিশ্চয়কৈ তাৰ ওপৰত ভিডিঅ' বনাই দিম। Thank you so much for watching. See you in the next video. If you have not yet liked my video, please like, share and subscribe to my YouTube channel. Thank you so much.